Hello guys, so আজি ভিডিওটো ষ্টাৰ্ট কৰিছো এখন ধুনীয়া বাছৰ কেবিনৰ পৰা। আছো মই ISBT যোৰহাটত। Yes, I am talking about নয়নমণি লাক্সাৰিয়া। বিশেষকৈ বাছখন লঞ্চ হোৱা বেছি দিন হোৱা নাই, প্ৰায় 3 মাহমান হৈছে আৰু বাছখন চলে যোৰহাট টু ডিব্ৰুগড়। যোৰহাট টু ডিব্ৰুগড় AC বাছ মানে ডাইৰেক্ট খুব কম আছে, তাৰে ভিতৰত এখন এই নয়নমণি লাক্সাৰিয়া। আপোনালোকে বাছৰ ইণ্টেৰিয়ৰ চাওক, নিজে কওক আল্ট্ৰা প্ৰিফাৰ কৰিবনে এই বাছখন প্ৰিফাৰ কৰিব। সো এওঁলোকৰ কণ্টেক্ট নাম্বাৰ এইটো, আপোনালোকে কণ্টেক্ট কৰিব পাৰে বা মই ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দি দিম। আৰু চিটৰ কমফৰ্ট চাওক, চিটবোৰ পূৰা পুছবেক হয় আৰু বহুত মানে কমফৰ্ট আৰু লাক্সাৰি হয়। সো দেখিছে নিজে। আৰু এয়া এই বাছখন এটা ধুনীয়া কেবিন। আপোনালোকে যদি ভিতৰত এডজাষ্ট কৰিব নোৱাৰে দেন আপোনালোকে কেবিনত বহিও জাৰ্ণি কৰিব পাৰিব। আৰু অন টাইম 10:45 আমি যোৰহাট ISBTৰ পৰা ওলাই দিলোঁ আৰু মানে ইফালৰ পৰা ডিব্ৰুগড়ৰ পৰা এই বাছখন ৰিটাৰ্ণ হ'ব 4টা বজাত। আপোনালোকে ধুনীয়াকৈ নিজৰ জাৰ্ণি কৰিব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত এওঁলোকৰ নম্বৰ দি দিম বা আপোনালোকে ৰেড বাছতো পাই যাব। চ' আজিলৈ ইমানেই।